ওম শান্তি 20 জানুৱাৰী 2021 সাকাৰ মুৰলী বাবাই কৈছে মৰমৰ সন্তানসকল গোটেই কল্পৰ এয়া হল সৰ্বোত্তম কল্যাণকাৰী সংগম যুগ ইয়াত তোমালোক সন্তানসকল অতি মিঠা পিতাৰ স্মৃতিৰে হতুপধান হোৱা প্ৰশ্ন অনেক প্ৰকাৰৰ প্ৰশ্ন উৎপত্তি কাৰণ তথা সেই সকলোবোৰ নিবাৰণ কি উত্তৰ যেতিয়া দে অভিমান আহি যায় তেতিয়া সংশয় উৎপন্ন হয় আৰু সংশয় উৎপন্ন হোৱাৰ বাবে অনেক প্ৰশ্নৰ উৎপত্তি হৈ যায় বাবাই কয় মই তোমালোক সন্তানসকলক যি কাম দিছো পতিতৰ পৰা পাৱন হোৱা আৰু কৰি তোলা এইটো হেৱাত ব্যস্ত হৈ থাকিলে সকলো প্ৰশ্ন সমাপ্ত হৈ যাব আজি গীত তোমাক পাই আমি গোটেই জগতখনে পাই গলো ওম শান্তি অতি মৰমৰ সন্তানসকলে গীতটি শুনিলা অতি মৰমৰ আত্মিক সন্তানসকল এয়া কোনে ক'লে নিশ্চয় আত্মিক পিতাই ক'ব পাৰে অতি মৰমৰ আত্মিক সন্তানসকল এতিয়া সন্মুখত বহি আছে আৰু পিতাই বহুত মৰমেৰে বুজাই আছে এতিয়া তোমালোকে জানা যে আত্মিক পিতাৰ বাহিৰে সকলোকে সুখ শান্তি দিওঁতা বা সকলোকে এই দুখৰ পৰা মুক্ত কৰোতা জগতত আন কোনো মনুষ্য থাকিব নোৱাৰে সেইভাবে দুখত পিতাক স্মৰণ কৰি থাকে তোমালোক সন্তানসকল সন্মুখত বহি আছা জানা যে বাবাই আমাক সুখধামৰ যোগ্য কৰি আছে সদায় সুখধামৰ মালিক কৰি তোলোতা পিতাৰ সন্মুখলৈ আহিছে সৰ্গৰচিয়তা বাবা আমাৰ সন্মুখলৈ আহিছে কৈছে এতিয়া বুজি পোৱা সন্মুখত শুনা আৰু দূৰৈত থাকি শুনাৰ মাজত বহুত পাৰ্থক্য আছে মধুবনত সন্মুখত আহা আমি মুৰলী দ্বাৰা শুনো বাবাই যেতিয়া বাবা আহিছিলে সাকাৰতো কিছুমানে সন্মুখত শুনিছিলে অভিযক্ত যেতিয়া দাদি শৰীৰত আহিছিলে তেতিয়াও সন্মুখত শুনা হৈছিলে সন্মুখত শুনাটো সেইটো মজাই বেলেগ মধুবন প্ৰসিদ্ধ হয় মধুবনত তোমালোকে কৃষ্ণৰ চিত্ৰ দেখুৱাইছে কিন্তু কৃষ্ণ নাই তোমালোক সন্তানসকলে জানা এই ক্ষেত্ৰত পৰিশ্ৰম হয় নিজক বাৰে বাৰে আত্মা বুলি নিশ্চয় কৰিব লাগে মই আত্মাই পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছো পিতা গোটেই চক্ৰত এটা সময়তহে আহে এয়া কল্পৰ মনোমোহা সময় ইয়াৰ নামেই ৰখা হৈছে পুৰুষোত্তম এয়াই সংগম যুগ হয় য'ত সকলো মনুষ্য মাত্ৰই উত্তম হয় এতিয়াতো সকলো মনুষ্য মাত্ৰৰে আত্মা তমো প্ৰধানৰ পৰা সতো প্ৰধান হয় সতো প্ৰধান হলে তেতিয়া উত্তম হয় সতো প্ৰধান হোৱাৰ বাবে মনুষ্য কনিষ্ঠ হৈ যায় গতিকে এতিয়া পিতাই আত্মাসকলৰ সন্মুখত বহি বুজায় গোটেই ভূমিকা আত্মাই পালন কৰে শৰীৰে নহয় তোমালোকৰ বুদ্ধিৰ উদয় হৈ গৈছে যে আমি আত্মাসকল প্ৰকৃততে নিৰাকাৰী সৃষ্টি বা শান্তিধামৰ নিবাসী আছিলোঁ আত্মা ঘৰ বাস্তৱত বোধহয় শান্তিধাম এইটো কোনেও নাজানে নিজে বুজাব নোৱাৰে এতিয়া তোমালোকৰ বুদ্ধি তলা খুলিছে আমি সকলো কথা গম পাইছোঁ তোমালোকে বুজি পোৱা যথাযথ আত্মাসকল পৰম ধামত থাকে সেইখন হৈছে নিৰাকাৰী জগত এইখন হৈছে সাকাৰী সৃষ্টি ইয়াত আমি সকলো আত্মা ভাৱৰীয়া ভূমিকা পালন কৰোঁতা প্ৰথমতে আমি ভূমিকা পালন কৰিবলৈ আহোঁ তাৰ পাছত কৰ্মানু অনুসৰি আহে আৰু যায় সকলো ভাৱৰীয়া একেলগে আহি নাযায় ভিন্ন ভিন্ন প্ৰকাৰৰ ভাৱৰীয়া আহে যায় সকলো একত্ৰিত তেতিয়া হয় যেতিয়া নাটক পুৰা হয় সকলোবিলাক আত্মা তেতিয়া সৃষ্টিৰ ৰংগমঞ্চত আহি শেষ হয় যেতিয়া নাটক পুৰা হ'বলৈ হয় এতিয়া তোমালোকে পৰিচয় পাইছা আমি আত্মাসকল প্ৰকৃততে শান্তিধামৰ নিবাসী ভূমিকা পালন কৰিবলৈ ইয়ালৈ আহোঁ পিতাই গোটেই সময় ভূমিকা পালন কৰিবলৈ নাহে অকল সংগম যুগতহে আহে আমি সেই ভূমিকা পালন কৰি কৰি সতো প্ৰধানৰ পৰা তমো প্ৰধান হৈ যাওঁ এতিয়া তোমালোক সন্তানসকলে সন্মুখত শুনিলে বহুত আনন্দ পোৱা ইমান আনন্দৰ মুৰলী পঢ়িলে পোৱা নাযায় ইয়াত সন্মুখত আছা নহয় জানো যেতিয়া মধুবনত বাবাৰ পৰা আমি ডাইৰেক্ট মুৰলী শুনিব যাওঁ তেতিয়া তাত
কি কৈছে বাবাই সন্মুখত শুনিলে বহুত আনন্দ পোৱা যায় তোমালোক সন্তানসকলে বুজি পোৱা যে ভাৰত ভগৱান ভগৱতী স্থান আছিল এতিয়া নহয় চিত্ত দেখিছা নিশ্চয় আছিল আমি তাৰ নিবাসী আছিলোঁ প্ৰথমতে আমি দেৱতা আছিলোঁ নিজৰ ভূমিকাটো স্মৰণ কৰিবানে পাহৰি যাবা পিতাই কয় তোমালোকে ইয়াত এইটো ভূমিকা পালন কৰিলা এখন হৈছে নাটক নতুন সৃষ্টি এই পুনৰ পুৰণি সৃষ্টি হয় প্ৰথমতে ওপৰৰ পৰা যিসকল আত্মা আহে তেওঁলোক স্বৰ্ণিম যুগত আহে অৰ্থাৎ সত্য যুগত আহে এই সকলোবোৰ কথা এতিয়া তোমালোকৰ বুদ্ধিত আছে তোমালোক বিশ্বৰ মালিক মহাৰাজা মহাৰাণী আছিলা তোমালোকৰ ৰাজধানী আছিল এতিয়াতো ৰাজধানী নাই এতিয়া তোমালোকে শিকি আছা আমি ৰাজ্য কেনেকৈ চলাম তাত পৰামৰ্শদাতা নাথাকে ৰায় দিওঁতাৰ জনৰ প্ৰয়োজন নাই তোমালোকতো শ্ৰীমতৰ দ্বাৰা শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হৈ যোৱা তেতিয়া তেওঁলোকৰ অন্য কাৰোৰ পৰা ৰায় লোৱা প্ৰয়োজন নাথাকে যদি কাৰোবাৰ পৰা ৰায় লয় তেন্তে বুজা যাব যে এওঁ বুদ্ধি দুৰ্বল এতিয়া যে শ্ৰীমত পোৱা যায় সেয়া সত্য যুগতো স্থায়ী হৈ থাকে এতিয়া তোমালোকে বুজি পোৱা যে প্ৰথমতে যথাযথ এই দেৱী দেৱতাসকলৰ আধাকল্প ৰাজত্ব আছিল এতিয়া তোমালোক আত্মা পুনৰ্জীৱিত হৈ আছা এই জ্ঞান পৰমাত্মা বাহিৰে কোনেও আত্মাসকলক দিব নোৱাৰে এতিয়া তোমালোক সন্তানসকল দেহী অভিমানী হ'ব লাগে শান্তি ধামৰ পৰা আহি ইয়াত তোমালোক বাণীত আহা বাণীত নাহিলে কৰ্ম হ'ব নোৱাৰে এয়া অতিকৈ বুজিবলগীয়া কথা যেনেকৈ পিতাৰ সকলো জ্ঞান আছে তেনেকৈ তোমালোক আত্মাটো জ্ঞান আছে আত্মাই কয় আমি এটা শৰীৰ এৰি সংস্কাৰ অনুসৰি পুনৰ আন এটা শৰীৰ লওঁ পুনৰ্জন্ম নিশ্চয় হয় আত্মাই যি ভূমিকা পাইছে সেয়া পালন কৰি থাকে সংস্কাৰ অনুসৰি পৰৱৰ্তী জন্ম হৈ যায় দিনে প্ৰতিদিনে আত্মাৰ পবিত্ৰতাৰ ডিগ্ৰী কম হৈ যায় যিমান জন্ম লোৱা হয় সিমানেই পবিত্ৰতাৰ ডিগ্ৰী কমি যায় কৈছে প্ৰতিত শব্দটি দ্বাপৰ পৰা কাৰ্যকৰী হয় তথাপিও অলপ পাৰ্থক্য নিশ্চয় আহে তোমালোকে নতুন ঘৰ নিৰ্মাণ কৰা এমাহৰ পাছত কিছু নিশ্চয় পাৰ্থক্য হ'ব এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা বাবাই আমাক উত্তৰাধিকাৰ দি আছে পিতাই কয় আমি আহিছোঁ তোমালোক সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ যিয়ে যিমান পুৰুষাৰ্থ কৰিব সিমান উচ্চ পদ পাব পিতাৰ ওচৰত কোনো পাৰ্থক্যই নাই পিতাই জানে আমাক আত্মাসকলক পঢ়াই আত্মাৰ পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা অধিকাৰ আছে এই ক্ষেত্ৰত পুৰুষ মহিলা দৃষ্টি ইয়াত নাথাকে তোমালোক সকলো সন্তান পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা সকলো আত্মা ভাই ভাই যাক পিতাই পঢ়াই উত্তৰাধিকাৰ দিয়ে পিতাইহে আত্মিক সন্তানসকলৰ লগত কথা পাতে হে অতি মৰমৰ সন্তানসকল তোমালোকে বহুত সময় ভূমিকা পালন কৰি এতিয়া পুনৰ আহি লগ পাইছা নিজৰ উত্তৰাধিকাৰ ল'বলৈ এয়াও নাটকত নিৰ্ধাৰিত হৈ আছে আৰম্ভণিৰ পৰা ভূমিকা নিৰ্ধাৰিত হৈ আছে তোমালোক ভাৱৰীয়াসকলে ভূমিকা পালন কৰি কৰ্ম কৰি থাকা আত্মাত অবিনাশী ভূমিকা নিৰ্ধাৰিত হৈ আছে শৰীৰটো সলনি হৈ থাকে কাৰণ শৰীৰ বিনাশী হয় বাকী আত্মা কেৱল পবিত্ৰৰ পৰা অপবিত্ৰ হয় পতিত হয় সত্য যুগত হৈছে পাৱন ইয়াক কোৱা হয় পতিত সৃষ্টি যেতিয়া দেৱতাসকলৰ ৰাজত্ব আছিল তেতিয়া নিৰ্বিকাৰী সৃষ্টি আছিল এতিয়া নাই এয়া খেল নহয় জানো নতুন সৃষ্টিৰ পুৰণি সৃষ্টি হয় পুৰণি সৃষ্টি আকৌ নতুন সৃষ্টি হয় এতিয়া শোকধামত স্থাপনা হয় বাকী সকলো আত্মা মুক্তিধামত থাকিব এতিয়া এই বেহতৰ নাটক পুৰা হৈছে সকলো আত্মা মহৰ নিচিনাকৈ যাব ঘৰলৈ যোৱা কথা কৈছে সবে একেলগে মহৰ নিচিনা যাব এই সময়ত কোনো আত্মা আহিলে প্ৰতিসৃষ্টি তেওঁলোকৰ কি মূল্য থাকিব মূল্য তেওঁলোকৰ যিসকল প্ৰথমতে নতুন সৃষ্টিলৈ আহে তোমালোকে জানা যিখন নতুন সৃষ্টি আছিল সেইখন পুনৰ পুৰণি হৈছে নতুন সৃষ্টিত আমি দেৱী দেৱতাসকল আছিলোঁ তাত দুখৰ নামেই নাছিল ইয়াততো অপাৰ দুখ পিতা আহি
দুখৰ জগতৰ পৰা মুক্ত কৰি এই পুৰণি সৃষ্টি নিশ্চয় পৰিৱৰ্তন হ'ব। তোমালোকে বুজি পোৱা যথাযথ আমি সত্য যুগৰ মালিক আছিলোঁ। পুনৰ 84 জন্মৰ পাছত এনেকুৱা হৈছোঁ। এতিয়া পুনৰ পিতাই কৈ মোক স্মৰণ কৰা, তেতিয়া তোমালোক স্বৰ্গৰ মালিক হ'বা। তেন্তে আমি কিয়নো নিজক আত্মা বুলি নিশ্চয় নকৰোঁ আৰু পিতাক স্মৰণ নকৰোঁ? কিছুতো পৰিশ্ৰম কৰিব লাগিব নহয় জানো? ৰাজ্য ভাগ্য পোৱাটো জানো সহজ? পিতাক স্মৰণ কৰিব লাগে। এয়া মায়া আশ্চৰ্য যে বাৰে বাৰে তোমালোকক পাহৰাই দিয়ে। ইয়াৰ বাবে উপায় ৰচিব লাগে। এনেকুৱা নহয় মোৰ হৈ গ'লে স্থায়ী স্মৃতি হৈ যাব। বাকী পুৰুষাৰ্থ কি কৰিবা? নহয়, যেতিয়ালৈকে জীয়াই থাকিবা পুৰুষাৰ্থ কৰিব লাগে। জ্ঞান অমৃত পান কৰি থাকিব লাগে। এয়াও বুজি পোৱা আমাৰ এয়া অন্তিম জন্ম। এই শৰীৰৰ বোধ ত্যাগ কৰি দেহী অভিমানী হ'ব লাগে। গৃহস্থ ব্যৱহাৰতো থাকিব লাগে। পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। কেৱল নিজক আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰা। তুমিয়ে মাতা পিতা। এই সকলোবিলাক হৈছে ভক্তি মাৰ্গৰ মহিমা। তোমালোকে কেৱল এই পিতাক স্মৰণ কৰিব লাগে। এজনে আটাইতকৈ মিঠা, আন সকলো কথা এৰি একমাত্ৰ পিতাক স্মৰণ কৰা। এতিয়া তোমালোক আত্মা তমোপ্ৰধান হৈছা। আত্মাক সতোপ্ৰধান কৰি তুলিবলৈ স্মৃতি যাত্ৰাত থাকা। সকলোকে এয়াই কোৱা, পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ লোৱা। সুখে হয় সত্যযুগ। সুখধাম প্ৰতিষ্ঠা কৰোতাজন হৈছে বাবা। পিতাক স্মৰণ কৰোতা বহুত সহজ, কিন্তু মায়াৰ অপজিশ্যন অৰ্থাৎ বিৰুদ্ধাচৰণ বহুত। সেইবাবে চেষ্টা কৰি পিতাক স্মৰণ কৰা। তেতিয়া বিকাৰৰ লেপ নাইকিয়া হৈ যাব। ছেকেণ্ডত জীৱন মুক্তি বুলি কোৱা হয়। আমি আত্মাৰ আত্মিক পিতাৰ সন্তান, তাৰ নিবাসী। পুনৰ আমি নিজৰ ভূমিকা পুনৰাবৃত্তি কৰিব লাগে। এই নাটকত সকলোতকৈ বেছি ভূমিকা আমাৰ। সুখো আটাইতকৈ অধিক আমি পাওঁ। পিতাই কয়, তোমালোকৰ দেৱী দেৱতা ধৰ্ম সুখ দেউতা আৰু বাকী সকলো হিচাপ নিকাচ নিষ্পত্তি কৰি আপোনা আপুনি শান্তিধামলৈ গুচি যাব। বেছি বিস্তাৰত আমি কিয় যাওঁ? পিতা আহি সকলোকে উভতাই লৈ যাবলৈ। মহৰ জুমৰ নিচিনাকৈ সকলোকে লৈ যাব। সত্য যুগত বহুত কম থাকে। এই সকলোবোৰ নাটকত নিৰ্ধাৰিত হৈ আছে। শৰীৰ নাশ হৈ যাব। আত্মা যি অবিনাশী হয়, সেই আত্মাই হিচাপ নিকাচ নিষ্পত্তি কৰি গুচি যাব। এনেকুৱা নহয় যে আত্মাক জুই দিলে পবিত্ৰ হ'ব। আত্মা স্মৃতিৰূপী যোগ অগ্নিৰেহে পবিত্ৰ হ'ব। এয়া হৈছে যুগৰ অগ্নি। তেওঁলোকে আকৌ বহি নাটক ৰচনা কৰিছে। সীতা জুইৰে পাৰ হ'ল। জুইৰ দ্বাৰা জানো কোনোবা পাৱন হয়? পিতাই বুজাই, তোমালোক সকলো সীতা এতিয়া পতিত। ৰাৱণৰ ৰাজ্যত আছা। এতিয়া এজন পিতাৰ স্মৃতিৰে তোমালোক পাৱন হ'ব লাগে। ৰাম এজনেই। জুই শব্দটি শুনি ভাবে জুইৰে পাৰ হ'ল। ক'ত যোগ অগ্নি, ক'ত সেয়া? আত্মাই পৰমপিতা পৰমাত্মাৰ লগত যোগসূত্ৰ গঢ়িলেহে পতিতৰ পৰা পাৱন হ'ব। ৰাতি দিনৰ পাৰ্থক্য আছে। নৰকত সকলো সীতা ৰাৱণৰ কাৰাগাৰত শোকৰ বাগিচাত আছে। ইয়াৰ সুখটো কাউৰী বিস্তাৰ সমান তুলনা কৰা হয়। স্বৰ্গৰ সুখটো অপাৰ। তোমালোক আত্মাসকল এতিয়া শিৱৰ প্ৰেমিকৰ সৈতে বাগদান হৈছে। তেন্তে আত্মাই স্থিৰ হ'ল নহয় জানো? শিৱ বাবাই কয়, কেৱল মোক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হৈ যাবা। শান্তিধামলৈ গৈ পুনৰ সুখধামলৈ আহি যাবা। গতিকে সন্তানসকলে জ্ঞান ৰত্নেৰে আচল ভৰপূৰ কৰা উচিত। কোনো প্ৰকাৰৰ সংশয় আনিব নালাগে। দেহ অভিমানত আহিলে আকৌ অনেক প্ৰকাৰৰ প্ৰশ্ন উদয় হয়। তেতিয়া পিতাই যি কাম দিয়ে সেয়া নকৰে। মূল কথা হ'ল আমি পতিতৰ পৰা পাৱন হ'ব লাগে। অন্য কথা এৰি দিয়া উচিত। ৰাজধানী যি ৰীতি প্ৰথা হ'ব সেয়া চলিব। যেনেকৈ মহল সাজিছিল তেনেকৈ সাজিব। মূল কথা হৈছে পবিত্ৰ হোৱা। আবাহনো কৰে পতিত পাৱন। পাৱন হ'লে সুখী হৈ যাব। সকলোতকৈ পাৱন হ'ল দেৱী দেৱতাসকল। এতিয়া তোমালোক 21 জন্মৰ বাবে সৰ্বোত্তম পাৱন হোৱা।
তাক কোৱা হয় সম্পূৰ্ণ নিৰ্বিকাৰী পাৱন। গতিকে পিতাই যি শ্ৰীমত দিয়ে সেইমতে চলা উচিত। একো সংকল্প উৎপন্ন কৰাৰ দৰকাৰ নাই। প্ৰথমে আমি পিতাৰ পৰা পাৱনটো হওঁ, আবাহনো কৰে সেই পতিত পাৱন, কিন্তু একোৱে বুজি নাপায়। এওঁ নাজানে পতিত পাৱন কোন। এয়া হ'ল পতিত সৃষ্টি, সেয়া হৈছে পাৱন সৃষ্টি। মুখ্য কথা হৈছে পাৱন হোৱা। পাৱন কোনে কৰি তুলিব এয়া একোৱে নাজানে। পতিত পাৱন বুলি কৈ মাতে, কিন্তু যদি কোৱা তোমালোক পতিত তেন্তে বিতুষ্ট হৈ যাব। নিজক বিকাৰী বুলি কোনেও নাভাবে। তেওঁলোকে কয় গৃহস্থালীতো সকলোৱে আছিল। ৰাধা কৃষ্ণ লক্ষ্মীনাৰায়ণো সন্তান আছিল নহয় জানো? তাত যুগলেৰে সন্তান জন্ম হয়, এয়া পাহৰি গ'ল। তাক নিৰ্বিকাৰী সৃষ্টি সৰ্গ বুলি কোৱা হয়, সেয়া হ'ল শিৱালয়। পিতাই কয় পতিত সৃষ্টি কোনো এজনো পাৱন নাই। এই পিতা শিক্ষক আৰু সৎগুৰু হয়, যিয়ে সকলোকে সৎগতি দিয়ে। তেওঁলোকৰ ক্ষেত্ৰতো এজন গুৰু গুচি গ'ল, তেতিয়া পুনৰ সন্তানসকলক গাদি দিব। এতিয়া তেওঁলোক কেনেকৈ সৎগতিলৈ লৈ যাব? সকলোৰে সৎগতি দাতা হয় এজন। সত্যযুগত কেৱল দেৱী দেৱতাসকল থাকে, বাকী ইমানবিলাক আত্মা শান্তিধামলৈ গুচি যাব। ৰাৱণ ৰাজ্যৰ পৰা মুক্ত হৈ যায়। পিতাই সকলোকে পবিত্ৰ কৰি লৈ যায়। পাৱনৰ পৰা তৎক্ষণাৎ কোনেও পতিত নহয়, কৰ্মানু অনুসৰি অৱনমিত হয়। শত্ৰু প্ৰধানৰ পৰা শত্ৰু ৰজু তমো। তোমালোকৰ বুদ্ধি 84 জন্মৰ চক্ৰ আছে। তোমালোকে যেন এতিয়া প্ৰকাশ স্তম্ভ হোৱা, অৰ্থাৎ লাইট হাউচ হোৱা। জ্ঞানৰ দ্বাৰা এই চক্ৰক জানি গৈছা যে এই চক্ৰ কেনেকৈ ঘূৰে। এতিয়া তোমালোক সন্তানসকলে আন সকলোকে ৰাস্তা দেখুৱাব লাগে। সকলো হৈছে নাও, তোমালোক চালক হোৱা, ৰাস্তা দেখুৱাওঁতা। সকলোকে কোৱা আপোনালোকে শান্তিধাম আৰু সুখধামক স্মৰণ কৰক, কলিযুগ দুখধামক পাহৰি যাওক। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য হাৰত কৈছে যেতিয়ালৈ জীয়াই থাকিবা জ্ঞান অমৃত পান কৰি থাকিব লাগে। নিজৰ আচল জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব লাগে। সংশয়ত আহি কোনো প্ৰশ্ন অৱতাৰণা কৰিব নালাগে। 2 নম্বৰত কৈছে যোগ অগ্নিৰে আত্মাৰূপী সীতাক পাৱন কৰি তুলিব লাগে। কোনো কথাৰ বিস্তাৰত বেছিকৈ নগৈ দেহী অভিমানী হোৱা পৰিশ্ৰম কৰিব লাগে। শান্তিধাম আৰু সুখধামক স্মৰণ কৰিব লাগে। বৰদান দেহী অভিমানী স্থিতিত স্থিত হৈ সদায় বিশেষ ভূমিকা পালন কৰোঁতা সন্তুষ্ট মনি হোৱা। যিসকল সন্তান বিশেষ ভূমিকা পালন কৰোঁতা হয়, তেওঁলোকৰ প্ৰতিটো কৰ্ম বিশেষ হয়। কোনো কৰ্মই সাধাৰণ নহয়। সাধাৰণ আত্মাই যিকোনো কৰ্ম দেহ অভিমানী হৈ কৰিব আৰু বিশেষ আত্মাই দেহী অভিমানী হৈ কৰিব। যিসকল দেহী অভিমানী স্থিতিত স্থিত হৈ কৰ্ম কৰে, তেওঁলোক নিজেও সদায় সন্তুষ্ট হৈ থাকে আৰু আনকো সন্তুষ্ট কৰে। সেইবাবে তেওঁলোকৰ সন্তুষ্ট মুনি বৰদান স্বতঃ প্ৰাপ্ত হয়। শ্লোগান প্ৰয়োগী আত্মা হৈ যোগৰ প্ৰয়োগেৰে সকলো সম্পদ বৃদ্ধি কৰি যোৱা। ওম শান্তি।